সেইদিনাখন আমাৰ ঘৰৰ ওচৰতে এখন মেলা আহিছিলে আৰু আটাই আমি গ'লো মেলালে আমাৰ জান মই ছোৱালী আৰু আইতা তাৰপিছত সোমালোগৈ মেলাত আৰু এই মেলাৰ গেটৰ লাইটিং আপোনালোকক দেখুৱাই দিছোঁ তাৰপিছত আমি প্ৰৱেশ কৰিলোঁ মেলাৰ ভিতৰত সোমাই ছোৱালীক খেলিবলৈ লাগে এইখন কি চুচৰা তাত উঠিলে 30 টকা টিকেট তাৰপিছত টিকেট এটা কাটি দিলোঁ তাৰপিছত তাই পুৰা চখ পাইছে আৰু আচলতে সৰু ল'ৰা ছোৱালীবোৰৰ মনো যায় দিয়ক আমাৰ সৰু থাকোঁতে যিকোনো কৰিবলৈ মন নাছিলে কিন্তু আমি তেনেকৈ সুবিধা নাপাইছিলোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে পাইছে যিখিনি পাইছোঁ দিছোঁ তথাপিতো তাত কিন্তু অকল মই ইয়াতে পইচা দিবলগীয়া হ'ল বাকীবোৰত পইচা দিবলগীয়া নহ'ল কিয় কাৰণ প্ৰতাপ দা আমাৰ পাঞ্চকেটৰ প্ৰতাপ দা আছিলে সেই মেলাখনৰ মেম্বাৰশ্বিপত আছিলে সেইটো কাৰণে বাকী যিবোৰ আমি ট্ৰেইনত উঠিলোঁ বা তাই কিবা সৰু গাড়ীত উঠিলে চকৰিত উঠিলে এইবোৰত আকৌ পইচা দিবলগীয়া নহ'লে মানে পইচা দিলেও প্ৰতাপ দা দিবলৈ নিদিলে মই পইচা উলিয়াই দিলোঁ তেওঁ হাত দিলে কিয় দিব লাগে আৰু বাকী মানে য'ত যিকেইজন দায়িত্বত আছে তেওঁলোকেও পইচা নলয় প্ৰতাপ দাই পইচা ল'বলৈ মানা কৰিলে তেওঁলোকে নলয় ইয়াত ছোৱালীয়ে এইখনত গাড়ী চলাইছে চকৰিত তাৰপিছতে প্ৰতাপ দাক লগ পালোঁ কথা বতৰা পাতিলোঁ ধুনীয়াকৈ মেলাখন উপভোগ কৰিলোঁ এইয়া প্ৰতাপ দা এই আমাৰ জান আইতা এইয়া ৰাইজ একদম ট্ৰেইনত ব্যস্ত সুন্দৰ পৰিৱেশ মেলাখন আমাৰ সকলো ভিৰ মানে য'তে উঠো চব একো নাই ব্যস্ততাৰ মাজত আছে পুৰা বাকী ৰাইজে উপভোগ কৰিছে মেলা ইয়াত বিভিন্ন ধৰণৰ খেল আছে গাড়ী চলোৱা জাম্পিং সকলোবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আনন্দ মেলা এয়া আমি এতিয়া ট্ৰেইনত উঠিছোঁ ট্ৰেইন জগ ৰেলগাড়ী যায় আমাৰ মইনাহঁতে দবাদবি কল কমলা খায় এইখন আমাৰ এতিয়া ট্ৰেইন গাড়ী চলিব ৰাইজ এতিয়া ট্ৰেইন চলিব দেই চাই লওক এখন কি ধুনীয়া ট্ৰেইন একদম ধৰি লোৱা গপচকে এই আমাৰ জগ ট্ৰেইন চলি গ'ল ট্রেন চলে গেল জগ রেলগাড়ি যায় রেলে যখন টাইমকে ধরিল ট্রেন চলি আছে জগ আমি স্টেশন পাই গ'লোহি এতিয়া আমি পাই গ'লে হাওৰা ঘাট নামিব লাগে এয়া আমাৰ লাকি নাম্বাৰ 18 ধৰিছিলে আমাৰ জানে আৰু এইটো আমি পালো এইটো কি পালো আটা ন কে কেজি আছে এইটো
আমি 5 কেজি আটা পালো 20 টকা দেই ৰাজ এয়া দাদা তাত খেলিছিলো আমি আহক আপোনালোকক খেলগি ভাগ্য পৰীক্ষা আমাৰ পিঞ্চিয়া 20 টকাত ভাগ্য পৰীক্ষা কৰিলে আৰু 5 কেজি আটা পালে